গৌৰৱ গগৈ ডাঙৰীয়াৰ সংবাদমেলত সাংবাদিকসকলৰ পৰা পলায়ন মনোভূতি যদি মাননীয় মুখ্যমন্ত্ৰী মতে 1 ঘণ্টা সম্বোধন কৰিছিল, তেখেতে নিয়মতে 3 ঘণ্টা কৰিব লাগিছিল, তেখেতে 4 ঘণ্টা কৰক, কিন্তু সঠিক প্ৰশ্নৰ উত্তৰ দিব লাগিছিল। সাংবাদিকৰ পৰা পলাব বিচৰা নিজৰ সহধৰ্মিনীক আজিলৈকে 13 বছৰ হ'ল, 2013 চনত বিয়া পাতিছিলে, 26 চন আজিলৈকে হিন্দু কৰিব নোৱাৰিলে, আজিলৈকে ভাৰতীয় কৰিব নোৱাৰিলে, নিজৰ দুটি সন্তানকো ভাৰতীয় কৰিব নোৱাৰিলে। ধৰ্মটো পৰিৱৰ্তন কৰাটো সকলোৱে ইতিমধ্যে অৱগত হৈছে। 10 দিন কি কৰিছিল, তাত কেলৈ আছিল, সামাজিক মাধ্যমত যিজনে শেষত থাকিব বিচাৰে সেই সময়ত তেওঁ এই 10 দিন ক'ত আছিল, কি কৰিছিল, এই কথাটো নজনোৱা, তাৰপৰা পলায়ন মনোভূতি লোৱাটোৱে এটা মানে সন্দেহৰ আঙুলি আনিছে। আৰু এই এটা স্পষ্ট ছবি যে তেখেতে যেনেধৰণে আজি প্ৰত্যুত্তৰ দিব বিচাৰিছে, এইটো এটা মানে দায়হা এটা মনোভাৱ তেখেতে প্ৰকাশ কৰিব বিচাৰিছে। এইটো লৈ পেলাই এজন যোৰহাটৰ বাসিন্দা হিচাপে আমি লাজত পৰিছোঁ। আৰু এইটো ঠিক ছবি এটা ইতিমধ্যে আহি পৰিছে যে আলী টকি পাকিস্তানৰ চোৰাংচোৱা এজেণ্ট বুলি ক'লেও ভুল নহ'ব। আৰু অৰ্থাৎ গৃহ বিভাগৰ লগত তেওঁ হলিগলি, সেই তেনেকুৱা এজন ব্যক্তিৰ যি প্ৰতিষ্ঠানত কাম কৰিছিলে লিড পাকিস্তান, তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে পাইছিলে 2.5 লাখ টকা। আৰু তেখেতৰ এই লিড পাকিস্তানৰ যিজন মেনেজাৰ আছিলে, মেনেজাৰ পাই আছিলে 50,000। তেওঁ মালিকে যদি 50,000 আৰু কৰ্মচাৰীগৰাকী 2.5 লাখ টকা, তাতে সন্দেহৰ আঙুলি আনিছে। তেওঁ গোপন তথ্য ধৰিছিল, তেওঁ বেছিকৈ গোপন তথ্য ধৰাৰ কাৰণে তেওঁক অলপ বেছি দৰমহা ৰাখিছিল। কাৰণ তেওঁ ইতিমধ্যে NGOটোত জড়িত হৈ গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে। সেইকাৰণে তেখেতৰ হাতৰ পৰা গোপন তথ্য আহি আছে, আৰু যাৰ কাৰণে তেওঁ এই গোটেই বিষয়টো মানে জানি মানে তেওঁ তাত কাম কৰি আছিল বা তেওঁ বেছিকৈ দৰমহা পাই আছিল। সেইকাৰণে আলী টকি যিজন জৰিয়তে আজি ইতিমধ্যে অৱগত এটা ছবি আহিছে যে পাকিস্তানৰ আজি আমাৰ ভাৰতীয় মূলৰ লোকক হত্যা কৰা, আৰ্মি জৱানসকলক হত্যা কৰা, আমাৰ কিমানজন শ্বহীদ হৈছে। শেহতীয়াকৈ এই ঘটনাবোৰৰ লগতো মানে আলী টকি, এলিজাবেথ গগৈ, গৌৰৱ গগৈ কিবা এটা সম্পৰ্ক থকা যেন আমি লাগিছে। সেইকাৰণে তেওঁ ৰাষ্ট্ৰদ্ৰোহী বুলি ইতিমধ্যে চিহ্নিত হৈছে। সেইকাৰণে তেওঁ পদত্যাগ কৰিব লাগে, সেইটো আমাৰ দাবী থাকিল। ইতিমধ্যে গৌৰৱ গগৈৰ বিৰুদ্ধে কিন্তু গাঁৱে ভূঞে ভকতে প্ৰতিবাদ সৃষ্টি হৈছে, কি কৰিছিল? চাওক, গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আজিৰ পৰা 1.5 বছৰ আগত ইয়াত খেলিব বুলি ওলাইছিল, তেতিয়া আমাৰ যিহেতু কংগ্ৰেছৰ ময়ো আছিলোঁ, তেখেতক ওচৰৰ পৰা পাইছোঁ। তেওঁ সময় দিব নোৱাৰিব, আৰু তেওঁ স্বাভাৱিক মানুহ, বহুত ডাঙৰ ঘৰৰ মানুহ, তেওঁ কেতিয়াও সময় দিব নোৱাৰে। 2014 চনত কিবাবশতঃ দেউতাক মুখ্যমন্ত্ৰী আছিল কাৰণে কলিয়াবৰৰ পৰা তেখেত জিকিছিল। আৰু 2019 চনত মই নিজে সাক্ষী, যেতিয়া তেখেতৰে পৰিয়ালৰ ডক্টৰ গগৈ ডাঙৰীয়া KG নাৰ্ছিং হোমৰ মালিক পদকপ্ৰাপ্ত হৈছিল, পৰিয়ালৰ লোকে ভৰিত ধৰিবলৈ বাকী ৰকি বুলেচনক এনেকৈ ধন্যবাদ জনাইছিল যে ৰকি, আৰু তুমি আমাৰ ল'ৰাটোক বচাই দিলা। তাৰমানে 19 চনত কোনোপধ্যে নিজিকে সংখ্যালঘু গৰিষ্ঠ যি সমষ্টি আছিল, এই কেইটামান সমষ্টি, সেই তাৰ পৰা ৰকি বুলেচনে অকণমান ভোটত তেওঁক জিকালে। যিসমূহ মূল ভাৰতীয় মূলৰ থকা বা অসমীয়া সমাজৰ লোকৰ সংখ্যা বেছি, যেনে কলিয়াবৰ লোকসভা সমষ্টিত দেৰগাঁৱৰ পৰা ভোট পোৱা নাছিল, তেওঁ গোলাঘাটৰ পৰা ভোট পোৱা নাছিল, সৰুপথাৰৰ পৰা ভোট পোৱা নাছিল, কলিয়াবৰৰ পৰা ভোট পোৱা নাছিল। অকণমান সংখ্যালঘুৰ সমষ্টিৰ পৰা প্ৰথম অলপ ভোটত তেওঁ জিকিছিল। আৰু তেওঁ জানে কলিয়াবৰৰ পৰা এবাৰ হাৰিব, গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব। ইয়াত আহি পেলাই তেওঁ আৱেগ ভৰা বক্তব্য ৰাখিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুতেক বিভিন্ন আৱেগ ভৰা বক্তব্যৰে তেওঁ জিকি গ'ল। তেওঁ আৰু ভৱিষ্যতে ৰাজনীতিত ক'তো না সাংসদ, না বিধায়ক, না পঞ্চায়তৰ প্ৰেচিডেণ্ট চাগে গৌৰৱ গগৈ জিকিব পাৰিব, না ৱাৰ্ড মেম্বাৰ জিকিব পাৰিব গৌৰৱ গগৈ। তেওঁ জানোৱে মই তেওঁ তেনেকুৱা টাইপৰ মানুহ, তেওঁ নোৱাৰে ৰাইজক সেৱা কৰিবলৈ, ৰাইজক সময় দিবলৈ। আৰু প্ৰকৃততে আপোনালোকে যদি চাই, তেওঁ ফেচবুক বা টুইটাৰ যদি চাই, তেতিয়া এই 1.5 বছৰ তেওঁ সাংসদ হৈ যোৱাৰ পিছত যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক কিমান সময় দিলে, বানপানী হৈছিলে ইয়াত, কিমান সময়ত এই বানপানী অঞ্চলসমূহত পৰিদৰ্শন কৰিলে, যে কিমান সময়ত এই অঞ্চলত তেখেতক নিমন্ত্ৰণ জনাইছিলে শংকৰ জন্মোৎসৱত, ৰাসত, দুৰ্গা পূজাত, বিহুত, মানুহ ঢুকাওঁতে, ক'ৰবাত কিবা এটা অসুবিধাত পৰোঁতে, শিলাবৃষ্টি ক'ৰবাত যদি হৈছিল, খেতিপথাৰ অনিষ্ট হৈছিল, সাংসদ বুলি পেলাই তেখেতক আমন্ত্ৰণ জনাইছিল। কিমান নিমন্ত্ৰণ তেওঁ ৰক্ষা কৰিলে যদি টুইটাৰ ফেচবুকত চাই, দেখা পাব তেওঁ দিল্লীতে বেছি ব্যস্ত থাকে। আনকি বেছি নকওঁ, তেওঁ এজন নিজকে কয় যে আহোমৰ নেতা বুলি, মানে কংগ্ৰেছৰ নেতাগৰাকীয়ে, কিন্তু লাচিত দিৱসত
এটা পোষ্ট আছে নেকি চাব। লাচিত দিৱসত ক'তো লাচিত বৰফুকন ডাঙৰীয়াক মহাবীৰগৰাকীক ফুল অকণমান দিবলৈ ক'ৰবাত তেওঁ নাহিল, সময় নহ'ল, তেওঁ সময় নহ'ল। এতিয়া অসম চাহাবী মানুহ, এই চাহাবী মানুহজনৰ এতিয়া এই মানুহে আচল ছবিখন মানুহে এতিয়া লাহে লাহে অৱগত হৈছে।